মোদী চৰকাৰে ঔষধৰ দাম আজিৰ পৰা বঢ়াইছে 923 বিধ ঔষধৰ দাম বঢ়াইছে আৰু বঢ়াইছে ঔষধৰ দাম জীৱনদায়িনী ঔষধসমূহৰ দাম 20 পৰা 80% বৃদ্ধি কৰা হৈছে ঔষধবিলাকৰ দাম আৰু ইয়াৰ লগত জড়িত আছে ইলেক্ট্ৰেল বণ্ড যিটো কেইদিনমান আগতে উচ্চতম ন্যায়ালয়ে বেআইনী বুলি ঘোষণা কৰিছিল মোদী চৰকাৰে ডকা হকা দি জোৰ জবৰদস্তি এই ফাৰ্মা কোম্পানীসমূহৰ পৰা নিৰ্বাচনী বণ্ডৰ জৰিয়তে শ কোটি টকা সংগ্ৰহ কৰিছিল আৰু তাৰ পাছতে আজিৰ পৰা 1 এপ্ৰিলৰ পৰা ঔষধসমূহৰ দাম 20 পৰা 80% জীৱনদায়িনী ঔষধসমূহৰ দাম বৃদ্ধি কৰা হৈছে এইটো মোদীৰ 140 কোটি জনগণৰ প্ৰতি এপ্ৰিল ফুল নহয় সঁচাকে আমাক ফুল বনাইছে সঁচাকে আমাক ফুল বনাইছে কাৰণ এই অবৈধ ইলেক্ট্ৰেল বণ্ড তো এনেকৈ সংগ্ৰহ কৰিছে যে এই কোম্পানীসমূহে ঔষধৰ দাম বৃদ্ধি কৰিবলৈ বাধ্য হৈছে তাৰ ফল ভোগ কৰিব এতিয়া আমাৰ সাধাৰণ জনসাধাৰণে মই কেইটামান উদাহৰণ দিছোঁ ৰেড্ডিছ চিপলা সান ফাৰ্মা জাইডাছ কেডিলা টৰেণ্ট ইত্যাদি এই ঔষধৰ কোম্পানীসমূহে বিজেপিক ডোনেশ্যন দিছে এনেধৰণে টৰেণ্টে দিছে 61 কোটি টকা চিপ্লাই 37 কোটি টকা আৰু জাইডাছে 18 কোটি টকা এইখিনি মাত্ৰ আপোনালোকক মই এক্সাম্পল হিচাপে দিলোঁ যি ক্ষেত্ৰত স্বাস্থ্য সেৱা ভাৰতৰ জনগণে বিনামূলীয়াকৈ পাব লাগিছিল সেই ক্ষেত্ৰত মোদী ডাঙৰীয়াই এতিয়া জীৱনদায়িনী ঔষধৰ দাম বৃদ্ধি কৰি ৰাইজক হলঠেকত পেলাইছে আম আদমি পাৰ্টিয়ে আমাৰ দিল্লীত অৰবিন্দ কেজৰিৱাল ডাঙৰীয়াৰ চৰকাৰ আৰু পাঞ্জাৱত ভগৱান মান ডাঙৰীয়াৰ চৰকাৰে সম্পূৰ্ণ বিনামূলীয়া স্বাস্থ্য ৰাইজক আগবঢ়াইছে তাত অকল ঔষধেই ফ্ৰী নহয় সকলো ধৰণৰ পৰীক্ষা নিৰীক্ষা ডক্টৰে যি চাব তাৰ ফিজ আৰু অস্ত্ৰোপচাৰ কৰিব লাগিলে হস্পিটেলত ভৰ্তি হ'ব লাগিলে এই সকলো পইচা বিনামূলীয়া কৰা হৈছে আমাৰ আম আদমি চৰকাৰ য'ত আছে দিল্লীত অৰবিন্দ কেজৰিৱাল ডাঙৰীয়াৰ চৰকাৰ আৰু পাঞ্জাৱত ভগৱান মান ডাঙৰীয়াৰ চৰকাৰ আৰু এইটো হ'ব লাগিছিল পলিচি কেন্দ্ৰীয় চৰকাৰৰ কিন্তু এই পলিচিটো কৰিব নোৱাৰিলেই তেওঁলোকে বৰঞ্চ জীৱনদায়িনী ঔষধৰ দাম বৃদ্ধি কৰি কিছু ঔষধত 80% বৃদ্ধি কৰি তেওঁলোকে ৰাইজক বিপদৰ মুখলৈ ঠেলি দিছে ইয়াতে আৰু এটা কথা জড়িত হৈ আছে সেইটো হৈছে যে এই ঔষধসমূহৰ বহুত ঔষধৰে গুণগত মানদণ্ডত উত্তীৰ্ণ হ'ব পৰা নাই বিভিন্ন পৰীক্ষা নিৰীক্ষাত আৰু অচিৰেই বহু ঔষধৰ হয়তো এক্সপোৰ্ট ইণ্ডিয়াৰ পৰা বাহিৰলৈ যোৱাটো হয়তো বন্ধ হ'ব গতিকে আমি বিচাৰিম ৰাইজে এই কথাটো বিচাৰ কৰক লোকসভা নিৰ্বাচন সমাগত যদি এই সময়ত জীৱনদায়িনী ঔষধৰ দাম বৃদ্ধি কৰি ৰাইজক বিপদৰ মুখলৈ ঠেলি দিয়ে তে ৰাইজে ডেফিনেটলি বিজেপিক বৰ্জন কৰাটো উচিত আৰু আমি বিচাৰিম ভাৰতৰ জনগণে ইণ্ডিয়া এলায়েন্সক আঁকোৱালি লওক আৰু বিজেপি চৰকাৰে আগন্তুক দিনত দিবলগীয়া এনেধৰণৰ যি অসুবিধা
যাতে ৰাইজক দিবলৈ সুবিধা নাপায় আমি আজি এই প্ৰেছ মিটৰ জৰিয়তে ভাৰত চৰকাৰ আৰু ডেফিনেটলি অসম চৰকাৰ দুখন চৰকাৰৰ ওচৰত দাবী জনাম জনগণৰ যি চিকিৎসা ব্যৱস্থা এই চিকিৎসা ব্যৱস্থা অৰবিন্দ কেজৰিৱাল ডাঙৰীয়াই ভগৱান মান ডাঙৰীয়াই যদি সম্পূৰ্ণ বিনামূলীয়া কৰিব পাৰে তো তেখেতসকলেও এইটো বিনামূলীয়া কৰিব পাৰিব লাগিব আৰু কৰিবলৈ আমি আজি এই সংবাদমেলযোগে তেওঁলোকৰ দাবী জনালোঁ আজি এগৰাকী মন্ত্ৰীয়ে কৈছে যে দামী দামী ঔষধ খালে বেছি দাম দিবই লাগিব কম দামী ঔষধ খাব লাগে জেনেৰিক শব্দ তেওঁ উচ্চাৰণ কৰিব পৰা নাই ভিডিঅ'টো আপোনালোকে আকৌ এবাৰ চাব কিন্তু তেওঁৰ যেতিয়া সাধাৰণ কিডনি ষ্টোন এটা হৈছিল আপোনালোকে জানি আচৰিত হ'ব উত্তৰ পূৰ্বাঞ্চলৰ শতকৰা 70% মানুহৰ ষ্টোন আছে সেই ষ্টোনটোৰ কাৰণে কিন্তু তেওঁ ৰাতাৰাতি তেওঁ দিল্লীলৈ এখন ব্যয়বহুল হস্পিটেললৈ তেওঁ শ্বিফ্ট হৈছিলে তাৰমানে তেওঁলোকৰ চিকিৎসা আৰু সাধাৰণ জনসাধাৰণৰ চিকিৎসাৰ মাজত পাৰ্থক্য আছে নেকি ভৰিৰ এডাল সাধাৰণ হাড় ভাঙোতে এগৰাকী এমপিয়ে ৰাতিটোৰ ভিতৰতে গৈ এখন ব্যয়বহুল প্ৰাইভেট হস্পিটেলত ভৰ্তি হৈছিলগৈ দিল্লীত তেওঁলোকৰ চিকিৎসা ব্যৱস্থা বেলেগ হ'ব লাগে আৰু সাধাৰণ জনতাৰ চিকিৎসা ব্যৱস্থা বেলেগ হ'ব লাগে নেকি এই দুটা প্ৰশ্ন মই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক সুধিছোঁ তেওঁ এই প্ৰশ্নৰ যথাযথ উত্তৰ দিব বুলি মই আশা কৰিলোঁ আমি দাবী কৰিম মুখ্যমন্ত্ৰীকে আদি কৰি তেওঁ পৰিয়ালবৰ্গকে আদি কৰি অসমৰ প্ৰত্যেকজন জনগণে অসমত বিনামূলীয়া চিকিৎসা পোৱাৰ ব্যৱস্থা কৰক তেওঁ পাৰিবই লাগিব যদি দিল্লীত অৰবিন্দ কেজৰিৱাল ডাঙৰীয়াই পাৰে যদি পাঞ্জাৱত ভগৱান মান ডাঙৰীয়াই পাৰে গতিকে তেওঁ ইয়াত পাৰিবই লাগিব আৰু তেওঁ এইটো কৰাৰ ব্যৱস্থা কৰিবলৈ আমি আজি সজোৰে দাবী উত্থাপন কৰিলোঁ ধন্যবাদ